সকলোকে নমস্কাৰ জনাইছো। আমি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আমি আজি আহিছো মৰিগাঁৱৰ মাজমজিয়াতে অৱস্থিত সাৰ্বজনীন শিৱ মন্দিৰলৈ। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ আৰু মন্দিৰত বহুত ভক্তৰ ভিৰ দেখা গৈছে। বলক আপোনালোকেও মোৰ লগত ভিতৰলৈ ভগৱানৰ দৰ্শন কৰোঁ। हे जय चंद्रशेखर जय क्षीरे जटाधारी जय जय महादेव मुकुंद मुरारी हे আমি ভগৱানৰ দৰ্শন কৰিলো আৰু এনেকৈ ওলাই আহি বাহিৰত দেখিছো খাৰগৰু এটা বান্ধাই আছে আৰু ইয়াতে মানুহে চাকি বন্তি জ্বলাই আছে, ভগৱানক আৰাধনা কৰি আছে। আৰু ইয়াতে সৰস্বতী গোসানী আছে। সৰস্বতী গোসানীৰ কাষতে আছে হনুমান আৰু হনুমানৰ পিছফালে আছে এই ভিতৰত শনি দেৱতা। গতিকে শনি দেৱতাৰো আমি দৰ্শন কৰিলো। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা পায় কমেণ্ট যোগে জনাব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। ইয়াতে আছে গণেশ বাবা আৰু এনেকৈ আমি গণেশ বাবাৰো দৰ্শন কৰিলোঁ। আৰু গণেশ বাবা দৰ্শন কৰি আহি বাহিৰত আমি মাহ প্ৰসাদ ল'লোঁ। মাহ প্ৰসাদ লৈ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এইটোৱে হৈছে মৰিগাঁৱৰ মাজমজিয়াতে থকা সাৰ্বজনীন শিৱ মন্দিৰ। সকলোৰে মংগল কামনা কৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।